আৰু আপোনালোকৰ চনকাত আহিলে ঘোঁৰাত উঠে যদি উঠিব পাৰিব। দেখিছে ঘোঁৰাত উঠিব পাৰিব। উঠালে পিছত দেখিছে এটা 50 টকা কিবা এটা দিব লাগিব। আৰু গাইজ দেখিবলৈ পাৰিছে এই দুটা শিলৰ মাজেৰে যাই পেলাই এনেকৈ মানে আপোনালোকৰ গোটেই পিকনিক প্লেচটো দেখিছে। আৰু আপোনালোকৰ একদম প্লাষ্টিকৰ টিৰপালেদি বনাই থোৱা চুইমিং পুল দেখিছে আপোনালোকৰ। তো হেল্ল' গাইজ, আপোনালোক সকলোকে মৰিগাঁও ল'ৰা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি ক'ত আহিছোঁ জানে, টাইটেল থাম্বনেইল চাই পিছফালে দেখি পাইছে চনকা পিকনিক প্লেচ, মৰিগাঁৱৰ ভিতৰত সকলোতকৈ ডাঙৰ পিকনিক প্লেচ। যিহেতু যোৱাবাৰ আপোনালোকে বহুত মৰম দিছিলে, প্ৰায় 4,000 আপ ভিউজ আহিছে। আৰু বহুতে সুধি থাকে তালৈ কিমান দূৰ কি কথা, আপোনালোকৰ মায়ঙৰ পৰা আহিব গোটেই ডিটেইলছটো দিয়া হয়, আপোনালোক শেষলৈ চাই থাকিব। আৰু কেনেকৈ আহিলে ক'ৰ পৰা মই গোটেইটো কৈ দিছোঁ, আপোনাৰ এণ্টৰ পিছত গোটেইখিনি চাই লওক, বাটটো পৰ্যন্ত মই দেখুৱাই দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আৰু দেখিবলৈ পাইছে এইটো ব্ৰহ্মপুত্ৰ পাৰতে মায়ঙৰ পৰা কিমান 2-2.5 কিলোমিটাৰ হ'ব। আপোনালোকে ধুনীয়াকৈ আহিব। বলক, ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো গাইজ, আপোনালোকে এতিয়া চনকা আহিবলৈ ক'ত আহিবলৈ মই কৈ দিছোঁ। আপোনালোকে যিসকল ধৰ আপোনালোকৰ গুৱাহাটীসকলৰ চন্দ্ৰপুৰ দি আহি পেলাই আপোনালোকে মায়ং থানাখন নাপাওঁতে পায় আপোনালোকৰ তিনিআলি এটা দেখা হৈ আছে। আপোনালোকৰ ৰাস্তাটো এইটো দেখাই দিছে বা চাই লওক এইটো। আৰু যিসকলে ধৰ মৰিগাঁও, জাগিৰোড, এই আশেত্ৰী এই চাইডৰ পৰা, নগাঁও চাইডৰ পৰা আহে, আপোনালোকে ৰজা মায়ং হয় যিটো তিনিআলি আছে, আপোনালোকে বাওঁহাতে নাযাব, সোঁহাতে আহি যাব। 1 কিলোমিটাৰ আহি গ'লে থানাখন পাৰ হয় আপোনাৰ পাই যাব এইটো ৰাস্তাটো। চাই লওক এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ। আৰু যোন জলদি নাহক কথা নাই, আৰু ধৰ চামতা চাইডেতো আহিব পাৰে, যিসকল গুৱাহাটীৰ ওচৰে পাজৰে চামতা আৰু চন্দ্ৰপুৰ এইটো ধুনীয়া ৰাস্তা আছে, আপোনালোকৰ এইটো ৰাস্তাটো দি আহি যাব। আৰু যিখিনি এতিয়া বাকীখিনি দেখাম মটৰ ব্লক কৰি দেখাই দিম আপোনালোকে ধুনীয়াকৈ একদম ৰাস্তা পৰ্যন্ত কি ক'ত পায় নাপায় সকলো দেখাই দিম। ব্লক এতিয়া ভিডিঅ'টো আৰু গাইজ দেখিবলৈ পাইছে যিটো মই প্ৰথমে আপোনালোকক এণ্টৰ পিছতে যিটো বাট দেখাইছিলোঁ, তাৰ পৰা এইফালে দেখিছিলোঁ চনকা বুলি লিখা হৈ আছে। আগতে দলংখন আছিলে, যোৱা বছৰ এবছৰ বনাই হৈ গ'ল, আপোনালোকে দেখাই দিছোঁ এতিয়া। আৰু এতিয়া আপোনালোকে যি বাটবিলাক আপোনালোকক বহুতে যোৱা বছৰ 2023ত বহুত মৰম দিছিলে আৰু 23ত সুধিছিলে যিহেতু ইয়াত বক্স বজাব পাৰে নাই, ৰাস্তা কিমান ডাঙৰ দেখিব পাইছে, দলং আপোনালোকৰ আগত। আৰু খেতি পথাৰ দেখিছে, দলং আপোনালোকৰ আগত আছে, কি ধুনীয়া এটা ভিউ। আৰু বেছি নাই 2 কিলোমিটাৰ 1.5 কিলোমিটাৰ আছে। আপোনালোকৰ নগাঁও চাইডৰ পৰা বা মৰিগাঁও চাইডৰ পৰা আহিলে আপোনালোকৰ ৰজা মায়ং আহিলে চমু হয় আপোনালোকৰ। আৰু মই আপোনালোকক দেখাই দিছিলোঁ বাটটো ৰজা মায়ং হৈ পেলাই আপোনালোকৰ 1 কিলোমিটাৰ আহিব লাগিব। তাৰপিছত ধুনীয়াকৈ আহি লৈ থানাখন পাৰ হৈ টাৰ্ণিংটো ভিডিঅ' পাই যাব। ইয়াত দেখিছে ইয়াত লোকেল ধাবা, কিবা ধাবা, ইয়াত শামুক চামুক বহুত পোৱা যায়। আৰু কিবা এটা চৰাই আনিছে ইমু বুলি, ইয়াত পিকনিকৰ গাড়ী দেখিছে আপোনালোকক, দেখিছে। আৰু পিকনিকৰ গাড়ী যদি আহিব, এতিয়া মানে পিকনিক চিজন লাহে লাহে আৰম্ভ হৈছে মানে এতিয়া হৈয়ে আছে। ধৰক জানুৱাৰীলৈ মানুহ পিকনিক আহে, আপোনালোকে আহিব পাৰে। মৰিগাঁও জিলাৰ সকলোতকৈ ডাঙৰ পিকনিক প্লেচ হ'ল চনকা, যিটো মায়ঙত আছে। আপোনালোকৰ জানে আমাৰ ঘৰ মৰিগাঁও, আমাৰ ঘৰৰ পৰা প্ৰায় 35 কিলোমিটাৰমান হ'ব, বেছি নহয় বাৰু। আপোনালোকক দেখাই দিছোঁ, চাই লওক। আৰু পিকনিক খোৱা মানুহ দেখিবলৈ পাইছে কিমান। আৰু এইফালে মানে খেতি দেখিছে। আৰু ভিডিঅ' কিন্তু অকণমান দীঘল হ'ব, আপোনালোকে শেষলৈ চাব, কাৰণ মানে নতুন মানুহ হ'লে বহুত সহায় হ'ব। মই গোটেইখিনি বাটৰ কথা কৈ দিছোঁ। আৰু এইকেইদিন তামান মানুহ আহিছে খাবলৈ, ক'বই লাগিব। ধুনীয়া ৰাস্তা, মেইন ৰাস্তাটো ওলামহি এতিয়া আমি। আৰু এইটোৱে মেইন পিকনিক প্লেচ পাই গ'লোহি। আপোনালোকে ভিডিঅ'টো শেষলৈ যিসকলে যোৱা বছৰ কিন্তু বহুত কম ছাবস্ক্ৰাইবাৰ, আপোনালোকে বহুত মৰম দিছিলে, এবাৰ আপোনালোকে মৰম দিবলৈ চাব। আৰু এইবিলাক দেখিছে পিকনিক খাবলৈ আহি আছে লোকৰ এৰিয়াৰে, দেখিছে চনকা পিকনিক প্লেচ দেখিবলৈ পাইছে। কি ধুনীয়া লাগিছে জেগাটো। আৰু গাইজ দেখিবলৈ পাইছে এই দুটা শিলৰ মাজেৰে যাই পেলাই এনেকৈ মানে আপোনালোকৰ গোটেই পিকনিক প্লেচটো দেখিছে। এই ব্ৰহ্মপুত্ৰৰ পানী নাইকিয়া হৈ গ'ল এবাৰ, যিহেতু আগতে য'ত আছিলে তাত পানী নাইকিয়া হৈ গ'ল। তাৰপৰা দেখাই দিম, শিলৰ মাজত দি আহিছোঁ, ধুনীয়াকৈ আপোনালোকক দেখাই দিম। আগলৈ গৈ আছোঁ। আৰু গাইজ দেখিবলৈ পাইছে চব মানে পাৰ্কিং চাৰ্কিং ব্যৱস্থা আগত আছে। চনকা পিকনিক প্লেচ এইটোৱে আপোনালোকৰ, চবফালে পাহাৰ, কাষত ব্ৰহ্মপুত্ৰ ধৰ চৰৰ নিচিনাই। তাত খেতি কৰে, ইয়াত খেতি বাতি নকৰে, দেখিবলৈ আছে। তাত মানে ৰেষ্টুৰেণ্ট চব আছে। আপোনালোকৰ শামুক চামুক, পলু চলু যি খায়, একদম বহুত ৰেষ্টুৰেণ্ট আছে, 2-3খন আপোনালোকে খাই দিব পাৰে। আৰু বেছি দিনৰ এনেকৈ ধুনীয়াকৈ আপোনালোক গোটেই ভিউটো এবাৰ দেখাই লৈ এনেকৈ শেষলৈ চাব। আৰু চনকাত আহিলে আপোনালোকে এইফালে দেখিবলৈ আছে
পিছত এখন ৰেষ্টুৰেণ্ট আৰু এইফালে হ'ল পাৰ্কিঙৰ জেগা আৰু এইবিলাক দেখিছে বাম্বু ৰেষ্টুৰেণ্ট চাই লওক আৰু এইটোৱে হ'ল চনকা ভিউটো এইফালে গৈ আছোঁ আকৌ এইটো দেখিছে ৰেষ্টুৰেণ্ট আৰু পিকনিক প্লেচটো অলপ ডাঙৰ আছে কিন্তু মই 2023 আহোঁতে আপোনালোকে এনেকৈ দেখা দিছিলোঁ আৰু ভিউটো চাওক কেনেকুৱা লাগিছে আৰু এখন আপোনালোকৰ বাঁহৰ দলং বাৰিষাত পানী হৈ যায় এইবিলাক জেগাত যিহেতু ধুনীয়াকৈ বনাই আছে দেখিছে কিবা এটা বনাব কিন্তু আৰু এইফালে দেখিছে হিল মায়ং দেখিছে এইটো হিল মায়ং দেখা হৈ আছে এইফালে কি ধুনীয়াকৈ চব বাঁহে বনাইছে চাই লওক এবাৰ আপোনালোকক সকলোখিনি দেখাই দিছোঁ আমি এই সিটো মূৰৰ দি হৈ পেলাই এনেকৈ যাম আপোনালোকে বাম্বু ৰেষ্টুৰেণ্ট যি টি খাই আপোনাৰ পলু শামুকৰ পৰা ধৰি সকলোখিনি পাই যাব আৰু এই ফিল্ডটো দেখিছে ফিল্ডৰ মাজতে আমি আহিছিলোঁ আৰু লগত এইফালে আৰবি আহিছে আৰু এইফালে এই সাঁকোখনৰ দি আহি গৈছিলোঁ এইফালে মানে কিবা কিবি বনাইও আছে আপোনালোকক পিকনিক খাই আছে এইফালে মানে মেলা খেলা নিচিনা হৈছে আপোনালোকক অলপ জুম কৰি দেখাই দিছোঁ এইটো এবাৰ নাহে ভালদৰে ই ঘূৰি আছে আপোনালোক সিফালে যায় দেখাই দিছোঁ আপোনাক আৰু আপোনালোকৰ চনকাত আহিলে ঘোঁৰাত উঠে যদি উঠিব পাৰিব দেখিছে ঘোঁৰাত উঠিব পাৰিব উঠালে পিছত দেখিছে এটা 50 টকা কিবা এটা দিব লাগিব দেখিছে এইটো ঘোঁৰা দেখিছে ঘোঁৰাটোত উঠি আপোনালোকে হেৰি কৰিব পাৰিব দেখিছে ঘোঁৰাত উঠিব পাৰিব চনকাত আহিলে চিন্তা 100 টকা লয় ঘোঁৰাত উঠিলে 100 টকা লয় ছিজনত থাকে দেখিছে আপোনালোকে চনকাত আহিলে ধুনীয়াকৈ ঘোঁৰাটো উঠিব পাৰিব চাই লওক এবাৰ আহিলে 50 টকা দিয়ে এনেই 100 টকা লৈ দিয়ে ধৰক 50 টকাতে দিয়ে চাই লওক এইটো আৰু গাইজ দেখিছে আহোঁতে মানে অলপ ঠাণ্ডা আছিলে সেইকাৰণে মানে হেৰিটো পিন্ধি লৈছোঁ আৰু ধুনীয়া মাইক চাইক লৈ আহিছে এইবিলাক জেগাত মানে বহুত বতাহ মাৰি থাকে আজিও আছে এদিন বতাহটো অলপ যে কম তোমালোকে দেখিছে ৱেলকাম টু চনকা আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ আৰু বহুত গান চান বজি আছে মাইকত লৈছোঁ কাৰণেতো অহা নাই আৰু ঘাম গৰমত অৱস্থা বেয়া হৈ গৈছে আৰু আপোনালোকে চনকাত আহিলে চিন্তা কৰিব নালাগে মই এড্ৰেছ পূৰা কৰি দিছোঁ সকলো আৱাজ এলাও আছে সকলো আছে আপোনালোকে খোৱা বোৱা টেনশ্যন নাই য'ৰ পৰা নাহে কথা নাই মায়ং আহিব মায়ঙৰ পৰা 2 কিলোমিটাৰ সোমাই দিলে আৰু আৰাম পাই যাব আপোনাৰ বৰ্ড আছে দেখাই আৰু পিছৰ ফালে আপোনাৰ মেলাও আহিছে আপোনালোকৰ আৰু আজি আহোঁতে দেৰি হ'ল 1টামান বাজি গ'ল যিহেতু আপোনালোকক আৰু আপোনালোকে মোৰ চেনেলত সকলো ভিডিঅ' পাই থাকিব ভাল ভাল ভিডিঅ' আপোনালোকে কমেণ্ট কৰিব যদি পানীমূৰ বা কাকৰচাং ৱাটাৰফল যাব লাগে যদি আপোনালোকে কমেণ্ট কৰিব মই যদি 50টা কমেণ্ট আহে মই এইটো মাহৰ ডিচেম্বৰ মাহ শেষলৈ যাম যদি 50টা কম আহে মই জানুৱাৰীত যাই আছোঁ আপোনালোকক কাকৰচাং ৱাটাৰফল পানীমূৰ ৱাটাৰফল আপোনালোকক ধুনীয়াকৈ দেখাই দিম আৰু আপোনালোকৰ একদম প্লাষ্টিকৰ টিৰপালেদি বনাই থোৱা চুইমিং পুল দেখিছে আপোনালোকৰ চুইমিং পুল একদম পাইপেদি পানী দিয়ে একদম মানে চাৰিওফালে মেলা আহিছে একেলগে ঘূৰাই আছে দেখিছে আৰু প্লাষ্টিকে বনোৱা চুইমিং পুল টিৰপাল দি পূৰা একদম এনে মানে আপোনালোকৰ যোৱা বছৰ আহোঁতে লগতে আৰু আহিছে এইফালে দেখিছে নেটকেইখন যিকেইখন আছে আপোনালোকৰ এইফালে তাৰ সিফালে ব্ৰহ্মপুত্ৰ পানী আছে মানে বৰষুণটো কম নাই পানী শুকাই গৈছে এইফালে আপোনালোকৰ অকণ মোবাইলৰ জুমত আহিছে কি নাই সেই মানুহজনৰ পিছফালে নাও চলাই আছে এইজনৰ পিছফালে চব বালি এবাৰ মানে পানীটো অলপ কম যিহেতু এনে পানী থাকে এইফালে যিকোনো এই ঘৰকেইটা পিছফালে পানী থাকে বা পানীটো নাই কাৰণ বৰষুণটো কম নে সেইকাৰণে আৰু চনকা পিকনিক প্লেচটো কেনেকুৱা আপোনালোকক গোটেইখিনি দেখাই দিছোঁ আৰু গাইজ পানী নাই বুলি ভাবিছিলোঁ আপোনালোকৰ নাওখনৰখিনি এবাৰ দেখাই দিছিলোঁৱে নাই বুলি ভাবোঁতে পিছফালে দেখিবলৈ আছে অলপমান আছে নহ'লে এতিয়া মই য'ত থিয় হৈ আছোঁ এইবিলাক তাত পানী থাকে ইয়ালৈ একদম বহুত আঁতৰলৈ পানী থাকে মানে বৰষুণ কম যিহেতু পানীটো কম আৰু আকাশত ধেৰ বাইক চাইক বজাই আছে কিবা গান মাত আহি যাব পাৰে আপোনাক বেক কেমেৰা দেখাই দিছোঁ পানীখিনি এবাৰ আৰু গাইজ চনকা পিকনিক প্লেচৰ পানী এনেই বহুত দূৰ থাকে এবাৰ মানে পুখুৰী নিচিনা হৈ আছে দেখিছে সেইখিনি লৈহে আছে এনেই নাই পানী শুকাই গ'ল যিহেতু আৰু ভিউটো চাওক কি ধুনীয়া লাগিছে সূৰ্য সেইটো আহি আছে চাই লওক
আৰু এইফালে চাই লগা ভিউটো সকলো পাহাৰৰ কাষত খুব ধুনীয়া এটা ভিউ আৰু পানী অলপ আছে কাৰণে এবাৰ তেওঁ দেখাই দিছোঁ আৰু গাইজ এই চনকা পিকনিক প্লেচৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ কেনেকুৱা পালে কমেণ্ট এটা কৰি ক'ব আৰু এতিয়াও শেষত ওলাই এবাৰ কৰিছোঁ পানীমূৰ ৱাটাৰফল বা কাকচাং ৱাটাৰফল যিহেতু কাজিৰঙা ওচৰত আছে আপোনালোকে সকলোৱে জানে তাত যদি যাব লাগে আপোনালোকে কমেণ্ট কৰি 50টা কমেণ্ট আহিলে মই এসপ্তাহৰ ভিতৰত গুচি যাম যদি বেছি কমাই আহে কমেণ্ট মই জানুৱাৰীতহে যাম আপোনালোকক কৈ দিছোঁ এইবাৰ আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ